আমাৰ পেট্ৰন আছে, এই পেট্ৰন হ'ল আছে আপোনাৰ জয়ন্ত মল্লবৰুৱা পেট্ৰন হৈ আছে, তাৰপিছত বিমল বৰা ডাঙৰীয়া পেট্ৰন, আমাৰ পীযুষ হাজৰিকা পেট্ৰন, কেশৱ মহন্ত ডাঙৰীয়া পেট্ৰন হৈ আছে আৰু এডভাইজাৰসকল আছে। এডভাইজাৰত আছে আমাৰ স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, শিবু মিশ্ৰ ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, আমাৰ ইয়াতে লোকেল DC বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নাগৰিক ইয়াতে ডক্টৰ GC দাস, আদিত্য লাংথাছা, সুশীল দত্ত ডাঙৰীয়া, কমল দত্ত ডাঙৰীয়া, অমৰজ্যোতি শইকীয়া ডাঙৰীয়া, ঐৰাৱত সিং ডাঙৰীয়া আৰু প্ৰদীপ দে ডাঙৰীয়া। তেওঁলোক হৈছে আমাৰ উপদেষ্টা মণ্ডলীত তেওঁলোক আছে আৰু দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া। তো এইটো বেছিকেলি এটা টিম, ডাঙৰ টিম আৰু আমাৰ এতিয়ালৈকে বহুত কেইটামান প্ৰস্তুতি বৈঠক হৈ গৈছে। এই প্ৰস্তুতি বৈঠক আমি যিটো ৰেছপন্স দেখিছোঁ হোজাইবাসীৰ সঁচাকৈ প্ৰশংসনীয়, কাৰণ প্ৰত্যেকটা ছেগমেণ্টৰ পৰা মানুহসকল আহিছে আৰু তেওঁলোকে আগ্ৰহী যে কালচাৰেল প্ৰচেছন যেতিয়া হ'ব তেওঁলোকে সেইটোত যোগদান কৰিব। আৰু আমিও আশা ৰাখিছোঁ যে যিসকল ডেলিগেটছ আহিব, 600 ডেলিগেটছৰ ওপৰত ডেলিগেটছ যিসকল আহিব, তাৰ বাহিৰে আৰু 2-2.5 হাজাৰমান লোকেল ডেলিগেটছ হিচাপে তেওঁলোকে অংশগ্ৰহণ কৰিব। সেইকাৰণে এটা ভাল এটা কাৰ্যক্ৰম হ'ব গৈ আছে। আপুনি যে উল্লেখ কৰিলে যে আগত উপদৰ দিনৰ হোজাই বুলি জানে, এতিয়া সত্ৰ হোজাই আৰু অলৰেডি আপোনালোকে শংকৰদেৱ নগৰখন শ্ৰীমন্ত গুৰুজনাৰ নামত শ্ৰীমন্ত শংকৰদেৱ কৰিলে আৰু হোজাইখনো আপুনি গুৰুজনাৰ সত্ৰলৈ লৈ যাব বিচাৰিছে নেকি? চাওক, কথাটো হৈছে যে আমি অসমৰ যেতিয়া আমি কালচাৰৰ কথা কওঁ, সংস্কৃতিৰ কথা কওঁ, আমি স্পিৰিচুৱেলিটিৰ কথা কওঁ, তেতিয়া আমি মা কামাখ্যাৰ নাম উল্লেখ কৰোঁ আৰু শ্ৰীমন্ত শংকৰদেৱৰ নাম আমি উল্লেখ কৰোঁ। আৰু এইটো সঁচা কথা, আমি গৰ্বিত যে, আৰু ধন্যবাদো দিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে আমি এটা অনুৰোধ কৰিছিলোঁ। আমাৰ ইয়াতে এটা সংগঠন আছে, আপোনালোকে সকলোৱে জানে, যে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ, শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা আমি যোৱাবাৰ গুৰুজনাৰ তিথি আমি উদযাপন কৰিছিলোঁ আৰু তাৰ পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আগ্ৰহ কৰিছিলোঁ যে আমাৰ শংকৰদেৱ নগৰ যদি শ্ৰীমন্ত শংকৰদেৱ নগৰ বুলি ঘোষণা কৰা হয় তা আমি ভাল পাম বুলি। আৰু সেই মৰ্মে অতি সোনকালে কেবিনেট ডিচিশ্যন লৈ পেলাই এই নাম সলনি কৰি পেলাই তেওঁক শ্ৰীমন্ত শংকৰদেৱ নগৰ বুলি নাম দিয়া হৈছে। আৰু তাতে অসমৰ প্ৰথম শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি আমি বনাইছোঁ। আমি সকলোৱে জানো যে শ্ৰীমন্ত শংকৰদেৱৰ কোনো ধৰণৰ তেনেকৈ ছবি তেনেকুৱা নাই, নিৰ্দিষ্ট ছবি নাই, আৰু নিৰ্দিষ্ট ছবি নথকাৰ বাবে আমি যিমানখিনি তেওঁৰ চিত্ৰ দেখা পাওঁ, সেই কাল্পনিক চিত্ৰ দেখা পাওঁ। আমিও আমাৰ এটা কল্পনাৰে যে তেওঁৰ ডেকা কালৰ তেওঁৰ যিটো ছবি হ'ব পাৰে, সেইটো আমাৰ যুৱকসকলে কল্পনা কৰি পেলাই এটা আমি প্ৰতিমূৰ্তি বনাইছোঁ। আৰু এইটো প্ৰতিমূৰ্তি প্ৰথম প্ৰতিমূৰ্তি গোটেই অসমত। আমি জানো যে অসমৰ ভূমিত, অসমৰ মাটিত তেখেতৰ কোনো মূৰ্তি নাই। কোচবিহাৰত এটা মূৰ্তি বনাইছিলে আৰু এই প্ৰথমবাৰ হোজাইত তেওঁৰ প্ৰতিমূৰ্তি বনোৱা হৈছে। এইটো আমি ভাবোঁ এইটো আমাৰ কাৰণে এটা গৰ্বৰ কথা। আৰু গুৰুজনাৰ যে আশীৰ্বাদ, গুৰুজনাৰ যে তেওঁৰ চিন্তাধাৰা, তেওঁৰ যে ধৰণে মানে অসম সমাজক বা আমাৰ কি বুলি কয় সনাতনীসকলৰ কাৰণে যি তেওঁৰ চিন্তাধাৰা আছিলে, সেইখিনি যদি আমি পালন কৰিব পাৰোঁ, সেই মৰ্মে যদি আমি কাম কৰি আগবাঢ়ি যাব পাৰোঁ, তে মই ভাবোঁ এটা বহুত ধুনীয়া এটা পৰিৱেশ এটা হ'ব পাৰে। এটা এনেও হোজাই এটা বহুত ধুনীয়া জেগা, ইয়াৰ মানুহসকলৰ অন্তৰ বহুত চাফ চুতৰা আৰু মানে বহুতেই মানে ক'ব পাৰে যে পিচ লাভিং পিপল। তো এইকাৰণে ইয়াতে কোনো ধৰণৰ অশান্তি তেনেকুৱা নাই। মানুহ নিজৰ কালচাৰ কাষ্টমছ সেইটো লৈ বিজি থাকে। আৰু তাৰ লগতে যেতিয়া গুৰুজনাৰ প্ৰভাৱটো পৰিব, মোৰ এটা ধাৰণা যে আমাৰ হোজাইত আৰু উন্নতি হ'ব, শান্তি আহিব আৰু সম্প্ৰীতিৰ ভাৱ, ভাতৃত্ব ভাৱ আৰু বাঢ়িব। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱৰ সেই আশীৰ্বাদ লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ যি সত্ৰ মহাসভাৰ অধিৱেশন, সেইটো এটা ছাকচেছফুল হ'ব, সেইটো এটা ভাল এটা মেছেজ যাব গোটেই অসমত। আৰু
ইমানেই আজিৰ কাৰণে ক'লোঁ। যদি কিবা প্ৰশ্ন থাকে আপোনালোকে সুধিব পাৰে। মই চিনাকি কৰি দিব বিচাৰিছোঁ, মই শিলাদিত্য অসম সত্ৰ মহাসভাৰ যি অধিৱেশন হ'ব আমাৰ হোজাইত 20, 21, 22 তাৰিখত, তাৰ যিটো অৰ্গেনাইজিং কমিটি বনোৱা হৈছে তাৰ সভাপতি আমাৰ প্ৰধান সম্পাদক সূৰ্যজ্যোতি গোস্বামী ডাঙৰীয়া, আমাৰ উপসভাপতি ধীৰাজ বৰা ডাঙৰীয়া, আমাৰ আৰু আমাৰ কাৰ্যকৰ্তাসকলে ইয়াতে উপস্থিত আছে। আপোনালোকে সকলোৱে জানে যে অহা 20, 21, 22 তাৰিখে ডিচেম্বৰ মাহত হোজাইত অসম সত্ৰ মহাসভাৰ মধ্যকালীন বাৰ্ষিক অধিৱেশন 2024 চনৰ ইয়াতে অনুষ্ঠিত কৰা হৈছে। আৰু এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা, হোজাইবাসীৰ কাৰণে এটা গৌৰৱৰ কথা যে প্ৰথমবাৰ অসম সত্ৰ মহাসভাৰ অধিৱেশন ইয়াতে উদযাপন কৰা হ'ব। আৰু এই অধিৱেশনত প্ৰায় 600ৰ অধিক তেওঁলোকৰ ডেলিগেটছ আহিব। এই 600 ডেলিগেটছ আমি গীতা আশ্ৰমত, হোজাই গীতা আশ্ৰমত তেওঁলোকৰ ৰখাৰ ব্যৱস্থা, ইয়াতে তেওঁলোকৰ অধিৱেশন ইয়াতে হ'ব আৰু মুকলি সভাও ইয়াতে পাতাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু ইয়াতে এটা প্ৰদৰ্শনীও থাকিব। 22 তাৰিখে এটা সিদ্ধান্ত লোৱা হৈছে যে যিসকল প্ৰতিনিধি উপস্থিত থাকিব তেওঁলোকক আমি শ্ৰীমন্ত শংকৰদেৱ নগৰত আমি শ্ৰীমন্ত শংকৰদেৱৰ যি প্ৰতিমূৰ্তি আমি প্ৰতিষ্ঠা কৰিছোঁ, সেই তাতে তেওঁলোকক আমি লৈ যাম। সেই প্ৰতিমূৰ্তি তেওঁলোকে চাব, তাতে চাকি জ্বলাব। তাৰপিছত আমি এটা কালচাৰেল প্ৰচেশ্যন সকলো জনগোষ্ঠীক লৈ পেলাই ইয়াতে এটা কালচাৰেল প্ৰচেশ্যন হ'ব। আমি সকলোৱে জানো যে হোজাই এটা এনেকুৱা এটা জেগা যে অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ ইয়াতে থাকে। ডিমাচা হওক, কাৰ্বি হওক, বঙালী মানুহ, অসমীয়া মানুহ, মাৰোৱাৰী, বিহাৰী, প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহ ইয়াতে বাস কৰে, নেপালী মানুহ আছে। তো এই সকলোৱে আমি এটা কালচাৰেল প্ৰচেশ্যন আমি 22 তাৰিখে ৰাতিপুৱা হ'ব আৰু দিনৰ 11:30 পৰা আমাৰ মুকলি সভা হ'ব। সেই মুকলি সভাত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মন্ত্ৰী, আৰু বিমল বৰা ডাঙৰীয়া। আৰু 21 তাৰিখে যিটো সকলো জনগোষ্ঠীক লৈ এটা কালচাৰেল যিটো সভা হ'ব, সেই সভাত উপস্থিত থাকিব আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু তাৰ লগতে আমাৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াও তেওঁ উপস্থিত থাকিব আৰু বিশিষ্ট অতিথিসকলো আহিব ইয়াতে। তো এইটো এটা কথা ঠিক যে প্ৰথমবাৰৰ বাবে সত্ৰ মহাসভাৰ অধিৱেশন ইয়াতে হ'ব গৈ আছে। এনেকুৱা এটা দিন আছিলে যে হোজাই বুলি ক'লে এইটো বদৰুদ্দিন আজমলৰ হোজাই বুলি কোৱা হৈছিল। বাহিৰত যদি হোজাইৰ নাম লোৱা হয় কি বুলি কয় যে বদৰুদ্দিন আজমলৰ হোজাই। কিন্তু এতিয়া আৰু এই বদৰুদ্দিন আজমলৰ হোজাই হৈ থকা নাই। হোজাইত এতিয়া অনুষ্ঠিত হ'ব সত্ৰ মহাসভাৰ অধিৱেশন। আৰু এইটো এটা ডাঙৰ মেছেজ গোটেই অসমবাসীৰ কাৰণে যে হোজাই যি অগ্ৰগতি, যি মানসিকতা, সেইটো অৰিজিনেল। কাৰণ হোজাই নামটো ক'ৰ পৰা আহিছে? এইটোতো ডিমাচা নাম, ডিমাচা ৰজাৰ দিয়া নাম হোজাই। আৰু সেই অৰিজিনেল ডিমাচা ৰজাৰ সেই সময়ৰ যিটো হোজাই নামটো বিকৃতি হৈ পেলাই এটা সময়ত আমি সকলোৱে কওঁ যে এইটো বদৰুদ্দিন আজমলৰ হোজাই। তাৰ যিটো পৰিৱৰ্তন যিটো আমি এতিয়া দেখা পাইছোঁ, সেইটো আমি সকলোৱে মানে আদৰিছোঁ। আৰু আমাৰ বিশ্বাস যে আমাৰ এই 3দিনীয়া কাৰ্যসূচী সকলোৱে অংশগ্ৰহণ কৰিব, হোজাইবাসী উপস্থিত থাকিব আৰু এটা ডাঙৰ সম্প্ৰীতিৰ ভাৱ, ভাতৃত্বৰ ভাৱ গোটেই অসমত মানে স্প্ৰেড হ'ব। আৰু তাৰ কাৰণে আপোনালোকৰ মাধ্যমত আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ যে তেওঁলোক যেন উপস্থিত থাকে, বিশেষকৈ 22 তাৰিখে। কাৰণ প্ৰথম 2 দিনা তেওঁলোকৰ অধিৱেশন, তেওঁলোকৰ ইণ্টাৰনেল তেওঁলোকৰ মিটিং, তেওঁলোকৰ ডিছকাশ্যনছবিলাক হ'ব। 22 তাৰিখে এইটো ৰাজহুৱা প্ৰগ্ৰাম হ'ব, কালচাৰেল প্ৰগ্ৰাম আৰু মুকলি সভা। সেই প্ৰগ্ৰামটোত যেন প্ৰত্যেকজন হোজাইবাসী অংশীদাৰ হয় আৰু অসমৰ পৰা বিভিন্ন ঠাইৰ পৰাও
আমি আশা ৰাখিছোঁ যে মানুহসকল আহিব, হোজাইৰ যি কালচাৰ, হোজাইৰ যি ঐতিহ্য সেইখিনি চাই যাব। এইখিনি আছিলে আমাৰ মূল কথা। CM অহাৰ কথাও শুনিছিলোঁ, আহিব নেকি? হয়, এতিয়া যিসকল গেষ্ট আমাৰ আহিব, সেই মাতাৰ দায়িত্বটো হৈছে সত্ৰ মহাসভাৰ, অসম সত্ৰ মহাসভাৰ। তেওঁলোকে ডাইৰেক্টলি কৰ্ডিনেট কৰি আছে আৰু আমাক টাইম টু টাইম জনাই আছে যে যিসকল আহিব তেওঁলোকৰ এতিয়ালৈকে আমাক জনাইছে যে 3 গৰাকী মন্ত্ৰী নাম কনফাৰ্ম হৈছে। ৰঞ্জিত দাস ডাঙৰীয়া 21 তাৰিখৰ কাৰণে, আৰু 22 তাৰিখৰ কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু